A healthy mother and a healthy child are the foundation of a healthy society. To address their health concerns, Oil India Limited initiated Arogya, a program that has gathered awards and accolades. From medical care for expecting mothers to vaccination of newborns, for the last 8 years, this project has served more than 30,000 beneficiaries. Oil India Limited, a people's company. Promising young students need guidance for a brighter future. Oil India Limited, through its Super 30 program, provides free coaching to meritorious students from backward sections of the society for entrance examinations of IITs and other engineering and medical colleges. Every year, Oil India Limited provides free of cost coaching to 30 students at each of its 6 centers across the country. Oil India Limited, a people's company. এয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পাঠভিত্তিক অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। নমস্কাৰ আমাৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ তোমালোকৰ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। আৰু তোমালোকে ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটি শুনিবৰ বাবে ৰেডিঅ'ৰ কাষত আহি বহিছা, লগতে আজি গণিতৰ বিষয়ৰ পুথিখন লৈ আহিছা, নহয় জানো? হয়, আজি তোমালোকৰ বাবে ৪ৰ্থ শ্ৰেণী অৰ্থাৎ তোমালোকৰ বাবে গণিতৰ বিষয়ৰ পাঠদান লৈ আহিছে ডিব্ৰুগড় বৰবৰুৱা শিক্ষাখণ্ডৰ ২ নং জকাই কোঁৱৰগাঁও প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰু ভদ্ৰসেন সোণোৱাল ছাৰে। আৰু ছাৰে বিশেষভাৱে আজি তোমালোকৰ বাবে গণিতৰ বিষয়ৰ পাঠদান লৈ আহিছে। আৰু এইখিনিতে আমাৰ সমূহ শ্ৰোতাক বিশেষভাৱে জনাই দিছোঁ, অইল ইণ্ডিয়া লিমিটেডৰ সমৰ্থনত সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় আৰু এবিটাৰ সহযোগিতাত কথা ব্ৰহ্মপুত্ৰৰ প্ৰস্তুতি আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত এয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিশেষ লাইভ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। এই ৰেডিঅ' পঢ়াশালী অনুষ্ঠানৰ জৰিয়তে ষ্টুডিঅ'ত আহি উপস্থিত হয়হি এগৰাকীকৈ শিক্ষাগুৰু আৰু শিক্ষাগুৰুসকলে লাইভ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পাঠ আগবঢ়ায়। আৰু সেই পাঠ শুনিবৰ বাবে আমাৰ বিভিন্ন স্থানত অসমৰ বিভিন্ন প্ৰান্তত ছাত্ৰ-ছাত্ৰীসকল একগোট হয় ক'ভিড প্ৰট'কল মানি। বিশেষভাৱে আমাৰ বিভিন্ন অঞ্চলৰ শিক্ষাবন্ধু শিক্ষা বান্ধৱীসকলে নিজৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলক ক'ভিড প্ৰট'কল মানি নিৰ্দিষ্ট স্থানত বহুৱাই ফুল ভলিউমত ৰেডিঅ' 90.4 ফেমৰ জৰিয়তে আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 ফেমৰ ফেচবুক পেজৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক শুনোৱাই ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটি। আৰু এইখিনিতে আমাৰ সমূহ শ্ৰোতাক বিশেষভাৱে পুনৰবাৰ জনাই দিছোঁ, অইল ইণ্ডিয়া লিমিটেডৰ সমৰ্থনত সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় আৰু এবিটাৰ সহযোগিতাত কথা ব্ৰহ্মপুত্ৰৰ প্ৰস্তুতি আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত এয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিশেষ লাইভ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। আজিৰ ৰেডিঅ' পঢ়াশালী অনুষ্ঠানৰ জৰিয়তে আমাৰ ষ্টুডিঅ'ত উপস্থিত হৈছেহি ডিব্ৰুগড় বৰবৰুৱা শিক্ষাখণ্ডৰ ২ নং জকাই কোঁৱৰগাঁও প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰু ভদ্ৰসেন সোণোৱাল ছাৰ। আৰু ছাৰে আজি বিশেষভাৱে ৪ৰ্থ শ্ৰেণী অৰ্থাৎ ক্লাছ 4ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে গণিত বিষয়ৰ পাঠদান লৈ আহিছে। আৰু আজিৰ পাঠৰ নাম আকৃতি আৰু নক্সা। আমাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে পাঠটি মন দি শুনিবা, কাৰণ পাঠটিৰ শেষত ছাৰে তোমালোকৰ বাবে কুইজৰ প্ৰশ্ন আগবঢ়াব আৰু সেই প্ৰশ্নৰ উত্তৰ তোমালোকে দিব লাগিব হোৱাটছএপ কৰি। আৰু শুদ্ধকৈ উত্তৰ দিব পাৰিলেই আমি তোমালোকৰ নাম ঘোষণা কৰিম সমূহ শ্ৰোতাৰ আগত। আৰু ৰেডিঅ'ত নিজৰ নামটো শুনি কিমান ভাল লাগিব, নহয় জানো? গতিকে ছাৰে এতিয়া তোমালোকৰ বাবে পাঠ আগবঢ়াব, তোমালোকে পাঠটি মন দি শুনিবা। আৰু এয়া তোমালোকৰ মাজত ডিব্ৰুগড় বৰবৰুৱা শিক্ষাখণ্ডৰ ২ নং জকাই কোঁৱৰগাঁও প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰু ভদ্ৰসেন সোণোৱাল ছাৰ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোলৈ সুপ্ৰভাত জনাইছোঁ। আশা কৰিছোঁ সকলোৱে কুশলে আছা।
আমাৰ বিদ্যালয়বিলাক বন্ধ হৈ থকা প্ৰায় 2 বছৰৰ ওচৰা ওচৰিয়েই খবৰ হ'লহি নহয়নে? এই বন্ধৰ সময়ছোৱাত তোমালোকৰ পাঠদানত জতি নপৰিবৰ বাবে ৰেডিঅ' ব্ৰহ্মপুত্ৰই প্ৰচাৰ কৰা পাঠদান কাৰ্যসূচীৰ জৰিয়তে ভাষা, পৰিৱেশ অধ্যয়ন আৰু ইংৰাজী বিষয়ৰ পাঠ তোমালোকে গ্ৰহণ কৰি আছা আৰু ইয়াৰ পৰা যথেষ্ট উপকৃতও হৈছা নহয়নে? কিন্তু গণিত বিষয়টো কাৰিকৰী অসুবিধাৰ বাবে পাঠদান হোৱা নাছিল। কিন্তু গণিত নহ'লে আমি দিনটো পাৰ কৰিবই নোৱাৰোঁ নহয়নে? প্ৰতিটো সময়তে আমাৰ গণিতৰ হিচাপ নিকাচ হৈ থাকে। সেয়েহে আজি মই তোমালোকলৈ এই গণিত বিষয়টো লৈ আহিছোঁ। তোমালোকে ভাবিছা এই ৰেডিঅ'ৰ জৰিয়তে আমি গণিত কেনেকৈ শিকিম? ঠিকেই ভাবিছা। গণিতততো যোগ, বিয়োগ, পূৰণ, হৰণ কৰিব লাগিব। কিন্তু চিন্তাৰ কাৰণ নাই। আজি আমি এনে এটা পাঠ আলোচনা কৰিম যাৰ বাবে তোমালোকক মাথো লাগিব অকণমান কল্পনা শক্তি, ধাৰণা শক্তি আৰু অনুধাৱন কৰিব পৰা শক্তি। আৰু এইখিনিৰ সমাহাৰতেই আমি আজি গণিত বিষয়ৰ পাঠটো আমি আগবঢ়াই লৈ যাম। তোমালোকে ইতিমধ্যে বহি পত্ৰ লৈ সাজু হৈ আছা নিশ্চয়। আহাচোন আমি পাঠটোৰ ভিতৰলৈ যাওঁ। আজি তোমালোকৰ লগত আলোচনা কৰিম 4ৰ্থ শ্ৰেণীৰ নতুন গণিত পাঠ্যপুথিৰ 1 নম্বৰ পাঠ আকৃতি আৰু নক্সা। পাঠটোৰ নাম শুনিয়েই তোমালোকৰ এটা ধাৰণা মনলৈ আহিছে নিশ্চয়। আমি 3য় শ্ৰেণীত পাই আহিছোঁ আৰু শিকিও আহিছোঁ যে আকৃতিনো কি। আমি যদি আমাৰ চৌপাশে চকু ফুৰাই চাওঁ তেন্তে বিভিন্ন বস্তু দেখা পাওঁ নহয়নে? এবাৰ চোৱাচোন কি কি দেখিছা বাৰু। তোমালোকে চাৰিওফালে চকু ফুৰাই চালে সদ্যহতে আমাৰ চকুত পৰা চকী, মেজ, কিতাপ, কলম, ঘৰ, গছ-গছনি আদি দেখা পাওঁ নহয়নে? এইবিলাক বাৰু দেখিবলৈ একে নেকি? নিশ্চয় নহয়। কিছুমান চাৰিচুকীয়া, কিছুমান তিনিচুকীয়া, কিছুমান গোল, কিছুমান ঘূৰণীয়া আৰু কিছুমান মেজিৰ দৰে জোঙা নহয়নে? এনে ধৰণৰ আকৃতিবিলাকক গণিতৰ ভাষাত বৰ্গ, আয়ত, ত্ৰিভুজ, বৃত্ত, শংকু, চুঙা আদি বুলি কোৱা হয় আৰু এইবিলাককেই জ্যামিতিক আকৃতিও বুলি কয় দেই। এতিয়া এই আকৃতিবিলাকৰ তল, চুক, কাষ আদিৰ সম্পৰ্কেও 3য় শ্ৰেণীৰ পাঠত তোমালোকে পাই আহিছা নহয়নে? যদি অকণমান পাহৰিছা তেন্তে তোমাৰ গণিত পুথিখন লোৱাচোন। এতিয়া একেবাৰে ওপৰত বেটুপাত আছে। এই বেটুপাতখনৰ পৰা আৰম্ভ কৰি বহুতো পৃষ্ঠা লগ লগাই কিতাপখন ডাঠ হৈছে নহয়নে? এই বেটুপাত থকা ওপৰৰ অংশকে আমি তল বুলিলে সাধাৰণতে বুজিম। এতিয়া একেবাৰে শেষত থকা পৃষ্ঠাটো হ'ব আন এখন তল। কিতাপখনৰ সোঁফালে বা বাওঁফালে আৰু আগফালে বা আমাৰ কিতাপখনৰ পিছৰ অংশলৈ থকা ডাঠ অংশও এখন এখন তলেই। তাৰমানে প্ৰতিখন তলৰ বিপৰীত ফালে থকা অংশত আন এখন তল আমি পাওঁ। যদি জুইশলা বাকচ বা এডোখৰ নতুন ৰবৰ লোৱা আৰু চুই চোৱাচোন তেতিয়া ভালকৈ
তলবিলাক দেখা পাবা। আৰু যেতিয়া দুখন তল কোনো এঠাইত লগ হয় তাতে এটা কাষ উৎপন্ন হয়। ধৰা তোমাৰ পাঠ্যপুথিখনৰ পিঠিৰ ওপৰেৰে আঙুলিটো বুলাই কাষলৈ নিয়াচোন। দেখিবা যে পৃষ্ঠাটো শেষ হোৱাত আঙুলিটো তললৈ নামি গৈছে আৰু তাতে এটা ধাৰ থকা যেন লাগিছে। এই অংশটোকেই কাষ বুলি আমি কম। একেদৰে 2 বা 3টা কাষ যিটো ঠাইত লগ হৈছে তাক আমি চুক বুলি কওঁ। তোমালোকে কিতাপখনৰ চাৰিওফালে চালেই দেখিবা যে চুক কেনেধৰণে সৃষ্টি হৈছে। এতিয়া তোমালোকৰ পাঠ্যপুথিখনৰ পৃষ্ঠা নম্বৰ 6ত এখন ছবি দিয়া আছে। ছবিখন ভালকৈ চোৱাচোন, কি দেখিছা বাৰু? ছবিখনত এজন ল'ৰাৰ আশে-পাশে বহুতো খেলৰ সামগ্ৰী ৰাখি থোৱা আছে, নহয়নে? এই সামগ্ৰীখিনি আমি সকলোৱে চিনি পাইছো। তোমালোকে নামবিলাকো জানা। সামগ্ৰী কেইবিধ হ'ল কেৰম বৰ্ড, বল, লুডু গুটি, বেডমিণ্টন খেলিবলৈ ব্যৱহাৰ কৰা চাটুল আৰু সেই চাটুল ভৰাই অনা চুঙাকেইটা, লগতে ক্ৰিকেট বেল ইত্যাদি ইত্যাদি। এই সামগ্ৰীবিলাকৰ সৈতে মিল থকা জ্যামিতিক আকৃতিবিলাক তোমালোকে ছবিখনৰ তলৰ এই খালী বাকচটোত আঁকিবাচোন। এতিয়া বাৰু নালাগে, পাছত আঁকিবা, যিহেতু এতিয়া তোমালোকৰ সেইখিনি সুবিধা নাথাকিবও পাৰে। তাৰ পাছত চোৱা, সেই বস্তুবিলাকৰ নামৰ সৈতে আকৃতিবিলাকৰ নাম লিখিবলৈ তাৰ তলতেই দিয়া আছে। প্ৰথমতে এটা লুডু গুটি আমি দেখা পাইছো। ইয়াৰ আকৃতি কি হ'ব বাৰু? আমি চাৰিচুকীয়া বুলি ক'ম নেকি? নিশ্চয় নকওঁ। ইয়াক আমি এতিয়া গণিতৰ ভাষাত ক'ব লাগিব, আৰু গণিতৰ ভাষাত আমি ইয়াক বৰ্গাকৃতি বা ঘনক বুলি ক'ম। ঠিক তেনেকৈ চাটুলটোক ত্ৰিভুজাকৃতি বুলি আমি তাৰ তলতে লিখিম, আৰু বলটোক লিখিম গোলাকৃতি। ঠিক তেনেকৈ আমি ৰবৰ এডোখৰ তাত দেখা পাইছো, আৰু সেইডোখৰক লিখিম আয়তীয় ঘনক বুলি। একেদৰে চাটল ভৰাই অনা চুঙাটোক চুঙাকৃতি বুলি লিখিম। এইদৰে বাকী আকৃতিকেইটা তোমালোকে চিন্তা কৰি লিখিবাচোন। আকৃতিবিলাকৰ নামবিলাক আমি সকলোৱে ইতিমধ্যে জানিলো, নহয়নে? এতিয়া আমি এই আকৃতিবিলাকৰ কাষ, তল আৰু চুক বিচাৰি চাওঁ আহাচোন। এই কাষ, তল আৰু চুক এই বিষয়ে তোমালোকে ৩য় শ্ৰেণীৰ পাঠত ভালকৈ পাই আহিছা। গতিকে সেই ধাৰণাটো তোমালোকৰ হৈছে যে চুক কাক কয়, বা তল কোনখিনিক কয়, আৰু কাষ কোনখিনিক কয়। আৰু তাৰ উপৰিও মই তোমালোকক অলপ সময়ৰ আগতে এই কথাটো উনুকিয়াই দিছিলোঁ। এতিয়া তোমালোকৰ পৃষ্ঠা নম্বৰ 7ত প্ৰথমতে দুটা নক্সা দিয়া আছে, চোৱাচোন। তাত এটা ঘনক আৰু আনটো আয়তীয় ঘনক। তোমালোকে সেই দুটা এটা লুডু গুটি আৰু আনটো জুইশলা বাকচ বুলি ধৰি লোৱা। তাতে কাৰ চিন মাৰি চুক, তল আৰু কাষ খুব সুন্দৰকৈ চিনাক্ত কৰি দেখুৱাইছে। ধৰিব পাৰিছানে? যদি পৰা নাই, আগতে মই তোমাৰ গণিত কিতাপখনৰ চাৰিওফালে থকা কাষ,
তল, চুকৰ বিষয়ে কৈ আহিছোঁ। মনত পেলোৱাচোন। এইবাৰ ধৰিব পাৰিছা নিশ্চয়। এইখিনিতে বৰ্গ আৰু আয়তৰ পাৰ্থক্যটোও কৈ থওঁ। বৰ্গ হ'ল ইয়াৰ চাৰিওফালে থকা বাহুৰ দৈৰ্ঘ্য সমান, আনহাতে আয়তৰ পৰস্পৰ বিপৰীত বাহু দুডালহে সমান। এই কথাটো তোমালোকে সদায় মনত ৰাখিবা। সেইকাৰণে আয়ত আৰু বৰ্গ দেখিবলৈ যদিও চাৰিটা চুক আছে, কিন্তু সিহঁতৰ আকৃতিটোত অকণমান পাৰ্থক্য আছে। এই কথাটো তোমালোকে ভালকৈ মনত দি ৰাখিবা, নহ'লে পিছলৈ খেলি মেলি হ'ব দেই। সেইবাবে লুডু গুটিটো আৰু জুইশলা বাকচটোৰ চাৰিচুকীয়া হ'লেও দেখিবলৈ একে নহয়। এতিয়া লুডু গুটি বা জুইশলা বাকচ তোমালোকৰ ওচৰত নাই নিশ্চয়। যদি নাই, তেন্তে গণিত কিতাপখনকে বা এডোখৰ নতুন পেঞ্চিল মোহাৰিবলৈ ব্যৱহাৰ কৰা ৰবৰকে লোৱাচোন। তাৰ পাছত হাতেৰে চুই গন্তি কৰা, তল কেইখন, চুক কেইটা আৰু কাষ কিমান আছে বাৰু। আমি যদি শুদ্ধকৈ গণনা কৰোঁ, তেন্তে এই জুইশলা বাকচ বা লুডু গুটিটোত আমি 6খন তল পাম আৰু চুক পাম 8টা আৰু কাষ পাম 12টা। তোমালোকে হাতখনেৰে অঠালি পঠালিকৈ ঘূৰাই পকাই গণনা সম্পূৰ্ণ কৰিলে এই শুদ্ধ উত্তৰটো পাবা। মনত ৰাখিবা, এটা ঘনকৰ আটাইকেইখন তল বৰ্গ আকৃতিৰ আৰু আয়তীয় ঘনকৰ আটাইকেইখন তল একোটা আয়ত আৰু বৰ্গ সংমিশ্ৰিত হৈ থাকে। গতিকে তোমালোকে সেই আয়তটো চোৱাৰ পিছতেই সেই কথাটো অনুভৱ কৰিব পাৰিবা। বা জুইশলা বাকচটো ল'লেই সুন্দৰকৈ এই ক্ষেত্ৰত তোমালোকে পাৰ্থক্যকেইটা ধৰিব পাৰিবা। এইবাৰ আন এটা আকৃতিৰ তল, চুক আৰু কাষ বিচাৰি চাওঁ আহাচোন। তোমালোকে স্কুলত মাৰ্বল, ক্ৰিকেট, ফুটবল প্ৰায়ে খেলিছিলা নহয়নে? এতিয়াও সমনীয়াৰ সৈতে ঘৰত এইবোৰ খেল খেলা। এনেদৰে দেখা মাৰ্বল, ফুটবল, ক্ৰিকেট বল, বিদ্যালয়ত থকা গ্লোবটো বা গোলকটো, এইবিলাক আকৃতিক আমি কি আকৃতি বুলি কৈছিলোঁ? মনত আছেনে? এই আকৃতিবিলাকক আমি গোলাকৃতি বুলি কৈছিলোঁ। তেন্তে গোলাকৃতিৰ বস্তু এটা লৈ তোমালোকে হাতখন চাৰিওফালে ঘূৰাই পকাই চাবাচোন। আমি তাৰ চুক, কাষ কিবা পাওঁ নেকি? আমি যদি এটা বল বা এটা মাৰ্বল লৈ চাৰিওফালে আমি হাতখন ঘূৰাই পকাই চাওঁ, তেন্তে আমি তাত চুক, কাষ একোৱেই নাপাওঁ, কিন্তু এখন তল পাম। সেইখন আকৌ লুডু গুটি বা তোমাৰ পাঠ্যপুথি বা জুইশলা বাকচটোৰ দৰে সমান নহয় বা সমতল নহয়। সেইবাবে এই তলখনক সমতল নুবুলি বক্ৰতল বুলি কোৱা হয়। এই কথাটো মনত ৰাখিবা দেই তোমালোকে। গোলাকাৰ বস্তুৰ তল সদায় আমি এখনেই পাম আৰু সেইখন গোলাকৃতি, আৰু সেই তলখনক আমি সমতল নুবুলি বক্ৰতল বুলি ক'ম। গতিকে এই বক্ৰতল শব্দটো তোমালোকে মনত ৰাখিবা। পিছত এই ক্ষেত্ৰত তোমালোকৰ প্ৰশ্ন আহিব পাৰে, তেতিয়া শুদ্ধকৈ উত্তৰ দিব পাৰিবা। এইবাৰ আহোঁ আন এটা আকৃতিলৈ। তোমালোকে পানী খোৱা গিলাচটো দেখিছা। প্ৰথমতে দেখা ছবিখনত বেডমিণ্টন খেলা শ্বাটলটো ভৰাই অনা চুঙাটোও দেখিছিলা। আমি বিভিন্ন উৎসৱ পাৰ্বণত বজোৱা এবিধ বাদ্যযন্ত্ৰ, ঢোল, বাঁহ বা কাঠৰ কুন্দা আদি দেখিছা। এইবিলাকৰ আকৃতিটোৰ নাম কি কৈছিলোঁ বাৰু? মনত পৰিছেনে? চুঙা আকৃতি নহয়নে? এতিয়া এই চুঙা আকৃতিৰ চুক, কাষ আৰু তল বিচাৰি চাওঁ আহাচোন। আকৌ মনত ৰাখিবা, চুঙা আকৃতি দুই ধৰণৰ পোৱা হয়।
এবিধ এমূৰ বন্ধ আৰু আনবিধ দুই মূৰ খোলা বা বন্ধও হ'ব পাৰে। তোমালোকৰ পাঠ্যপুথিৰ 8 নম্বৰ পৃষ্ঠাত থকা ছবিসমূহ লক্ষ্য কৰা। তাত এমূৰ বন্ধ চুঙা আৰু দুই মূৰ খোলা চুঙাৰ কাষ, সমতল আৰু বক্ৰতলৰ নমুনা কাৰ চিনেৰে দেখুৱাই দিছে। আমি আগতেই জানি আহিছোঁ যে দুখন তল য'ত লগ হয় তাতেই কাষ উৎপন্ন হয়। গতিকে এমূৰ বন্ধ চুঙাটোত আমি দেখা পাইছোঁ এখন সমতল আৰু আন এখন বক্ৰতল লগ লাগি দুয়োফালে এটা এটা কাষৰ সৃষ্টি কৰিছে। গতিকে এমূৰ বন্ধই হওক বা দুই মূৰ খোলাই হওক, চুঙাকৃতিত দুটা কাষ আমি সদায় পাওঁ। এমূৰ বন্ধ চুঙাত এখন সমতল আৰু এখন বক্ৰতল পাওঁ, নহয়নে? কিন্তু দুই মূৰ খোলা চুঙাত এখনহে তল পাম আৰু সেইখন হ'ল বক্ৰতল। যদি দুয়ো মূৰ বন্ধ চুঙাকৃতি হয় তাত কেইখন তল পাম চিন্তা কৰাচোন। মই কিন্তু কৈ নিদিওঁ। তোমালোকে যদি ক'ব নোৱাৰা পিছত মোক সুধিবা, মই তেতিয়াহে তোমালোকক তাৰ শুদ্ধ উত্তৰটো দিম। এইটো তোমালোকলৈ চিন্তা কৰিবৰ বাবে এৰিলোঁ। এইবাৰ আন এবিধ আকৃতিৰ বস্তু আমি প্ৰায়ে দেখিবলৈ পাওঁ, যেনে গাজৰ, তোমালোকে খেলা এবিধ খেলৰ সামগ্ৰী লাটুম বা পাইন গছ, খেৰৰ মেজি, মাঘ বিহুত সজা মেজিটো বা আমাৰ জন্মদিন বা বাৰ্থডে পতা অনুষ্ঠানত পিন্ধিবলৈ অনা সেই জোঙা টুপিটো, এই ধৰণৰ আকৃতিবিলাকক কি আকৃতি কয় বাৰু? এবাৰ মনত পেলোৱাচোন। এই বস্তুবোৰ এফালে ডাঙৰ আৰু আনফালে ক্ৰমান্বয়ে সৰু হৈ জোঙা হৈ এটা বিন্দুত শেষ হয়। এনেধৰণৰ আকৃতিৰ নাম তৃতীয় শ্ৰেণীত তোমালোকে পাই আহিছিলা। এনে আকৃতিবিলাকক আমি গণিতৰ ভাষাত শংকু আকৃতি বুলি কওঁ, নহয়নে? এতিয়া এনে শংকু আকৃতিৰ চুক, কাষ আৰু তল বিচাৰি চাওঁ। আকৌ আহাচোন। শংকু আকৃতিৰ চুক এটা আমি পাওঁ। বহল ফালৰ পৰা সৰু হৈ গৈ য'ত শেষ হয় তাতে এটা চুক উৎপন্ন হয় আৰু কাষো এটাই পাওঁ। কিন্তু তল দুখন থাকে যদিও কেতিয়াবা এখনো থাকিব পাৰে। আমি বাৰ্থডেত পিন্ধিবলৈ অনা সেই বিশেষ টুপিটো এবাৰ মনত পেলোৱাচোন। সেই টুপিটোত আমি এটা কাষ পাইছোঁ আৰু এটা চুক পাইছোঁ, কিন্তু তাত তলো এখনেই পাইছোঁ। আৰু যদি আমি সেই টুপিটোৰ তলৰ ফালে, যিফালে খোলা মূৰটো আছে, আমি মূৰটো সুমুৱাওঁ, সেইফালে যদি আমি কাগজ এখনেৰে আঠা দি বন্ধ কৰি দিওঁ, তেতিয়াহ'লে তাত এখন আমি নতুনকৈ তল পাম আৰু সেই তলখন হ'ল সমতল। গতিকে শংকু আকৃতিৰ বস্তুত আমি কেতিয়াবা দুখন তলো পাব পাৰোঁ। এতিয়া তোমালোকে বুজিব পাৰিছা যে ঘনক বা আয়তীয় ঘনক, গোলাকৃতিৰ বস্তু, চুঙাকৃতি আৰু শংকু আকৃতিৰ বস্তুত চুক, কাষ আৰু তলৰ সংখ্যা বেলেগ বেলেগ। ক'ৰবাত আকৌ চুকেই নাই, নহয়নে? এইবিলাকনো আমি কিয় জানিব লাগে? এবাৰ তোমালোকৰ মনত প্ৰশ্ন উদয় হৈছেনে যে আমি চুক, তল, কাষ এইবিলাক জানিনো আমাৰ কি লাভ হ'ব? নিশ্চয় তোমালোকক এই কথাখিনি এনেই জনোৱা নাই। গতিকে এই কথাখিনি জানি লোৱাৰ পিছত আমি যেতিয়া ডাঙৰ হ'ম আৰু বিভিন্ন ধৰণৰ বস্তু যেতিয়া সাজিম, যেনে ঘৰ, চকী, মেজ, তেতিয়া কিন্তু এই কথাবিলাক আমাৰ সঘনাই প্ৰয়োজন হ'ব। সেইবাবেই এই কথাবিলাক জনাটো বৰ আৱশ্যক দেই। আকৃতিৰ সম্বন্ধে আমি প্ৰায়খিনি কথাই আজি জানিব পাৰিলোঁ, নহয়নে?
এতিয়া আমি আন এটা বিষয়ে আলোচনা কৰোঁচোন আহা। তোমালোকৰ আকৌ শুনি শুনি আমনি লাগিছে নেকি? অকণমান ধৈৰ্য ধৰা। আমি যে নতুন কথা এটা জানিম কিমান ভাল লাগিব নহয়নে? সেইবাবেই আমি অকণমান মনোযোগেৰে শুনি ল'লে গোটেই জীৱনটোৰ বাবে এই কথাবিলাকে তোমালোকক সহায় কৰিব। তোমালোকে চকমাটিৰ বাকচ বা মিঠাই বাকচ দেখিছা নিশ্চয়। এই বাকচবিলাক কেতিয়াবা খুলি চাইছানে? যদি খুলি চাইছা তেন্তে দেখিবা যে সেইখনত নিৰ্দিষ্ট অনুপাতত কিছুমান ভাঁজ দি তৈয়াৰ কৰা হৈছে। তোমালোকৰ পাঠ্যপুথিৰ 10 আৰু 11 নম্বৰ পৃষ্ঠাত ইয়াৰ ছবি দিয়া আছে। এই বাকচটো সম্পূৰ্ণৰূপে খুলিলে আমি দেখা পাওঁ যে সেইখন এখন সমতল আকৃতিৰ কাগজহে। এই সমতল আকৃতিটোৱেই হৈছে বাকচটোৰ জালি। এতিয়া এই আকৃতিটোকেই যদি এখিলা কাগজত পাৰি লৈ তোমালোকে পেঞ্চিলেৰে আঁকি লোৱা আৰু তাৰ ভাঁজবিলাকত স্কেলেৰে আঁচ পাৰি দিয়া, তেতিয়া চিত্ৰ 1ত দেখুওৱাৰ দৰে এক জালি দেখিবা। এই জালিখনকে আমি নতুনকৈ গণিতৰ ভাষাত নক্সা বুলি ক'ম। এতিয়া তোমালোকে নক্সাৰ সম্বন্ধে অকণমান ধাৰণা এটা আহিছে নিশ্চয়, যে কোনো এটা বস্তুৰ হুবহু ৰূপটো আমি নেদেখুৱাই যদি কাগজত তাৰ এটা ৰূপ আঁকি লওঁ, সেইটোৱেই হ'ল নক্সা। দুয়োটা পৃষ্ঠাতে বিভিন্ন জোখ মাখ দি দুখন নক্সা দিয়া আছে। তোমালোকে চোৱাচোন। সেইকেইটা তোমালোকে এখিলা কাগজত তাত দিয়া জোখ মাখ মতে আঁকি ল'বা। এই জোখ মাখ মতে আঁকি লোৱা ছবিখনেই হ'ল নক্সা। এতিয়া সেইসমূহ কেঁচিৰে কাটি সেই ফুটবোৰত যদি ভাঁজ কৰি লগাই দিয়া, তেন্তে ঘনক বা আয়তীয় ঘনক আকৃতিৰ একোটা বাকচ প্ৰস্তুত হৈ উঠিব। এই কাৰ্যটো কৰি চাবাচোন, বৰ ভাল লাগিব। তোমালোকে নক্সাৰ দ্বাৰা কেনেকৈ এটা বস্তু সম্পূৰ্ণ ৰূপ দিব পাৰি সেই ধাৰণাটো সম্পূৰ্ণৰূপে এই কাৰ্যৰ জৰিয়তে পাবলৈ সক্ষম হ'বা। পূৰ্বতে আমি জ্যামিতিক আকৃতিবিলাক বৰ্গ, ত্ৰিভুজ, আয়ত আদিৰ বিষয়ে জানি আহিছোঁ। আজিকালি আমাৰ ঘৰবিলাকত বা ৰাস্তাত বহুতো টালি লগাই নিৰ্মাণ কৰে। তোমালোকে সেইবিলাকত কি কি আকৃতি দেখা পোৱা মন কৰিবাচোন। তোমালোকৰ পাঠ্যপুথিখনৰ 12 নম্বৰ পৃষ্ঠাত ৰং বিৰঙৰ কেইখনমান টালি দিয়া আছে। ভালকৈ মনোযোগেৰে চোৱাচোন। বিভিন্ন ধৰণৰ তাত ৰং আৰু ৰেখাৰে কটাকটি হৈ আছে। ভালকৈ যদি তোমালোকে পৰ্যবেক্ষণ কৰা, তেতিয়াহ'লে তাত তোমালোকে কি কি আকৃতি আছে দেখিবলৈ পাবা। আৰু এই আকৃতিবিলাকৰ দ্বাৰাই নতুন নতুন নক্সা তৈয়াৰ কৰিবলৈ যত্ন কৰিবাচোন। আমি সদ্যহতে ছবিকেইখনত আয়ত দেখিছোঁ, ত্ৰিভুজ দেখিছোঁ আৰু পঞ্চভুজো আছে তাতে। গতিকে এইকেইটাৰ যোগেদি কেনেকৈ নক্সা প্ৰস্তুত কৰিছে ছবিকেইখন চালে তোমালোকে ধৰিব পাৰিবা। আৰু নিজেও তেনেকৈ আঁকি তোমালোকে কাগজত নক্সা তৈয়াৰ কৰি চাবা। ধুনীয়া ধুনীয়া নক্সা যেতিয়া প্ৰস্তুত হ'ব খুব ভাল লাগিব। আৰু ভৱিষ্যতে তোমালোকে তেনেদৰে বিভিন্ন নক্সা প্ৰস্তুত কৰি সুন্দৰ সুন্দৰ ৰূপ দিব পাৰিবা। আমি আকৌ আন এটা কথা মন কৰোঁ আহাচোন। সকলো সময়তে আমি আমাৰ চৌপাশৰ বস্তুবিলাক দেখি থাকোঁ, কিন্তু কেতিয়াবা সেই বস্তুবোৰ তোমালোকে নিজে ঠাই সলাই চাইছানে? ধৰা হ'ল তোমাৰ সন্মুখত থকা চকী এখন। চকীখন এবাৰ তুমি সন্মুখৰ পৰা চোৱা, এবাৰ কাষৰ পৰা মানে ওচৰৰ পৰা কোৱা নাই আৰু, তুমি ছাইড বুলি কওঁ যিটো আমি,
সেই কাষৰ ছাইডৰ পৰা চাবা আৰু এবাৰ ওপৰৰ পৰা চোৱা আৰু তেনেকৈ চাওঁতে তোমালোকে প্ৰতিবাৰে কেনে দেখিলা মন কৰিবা। একেই দেখিলা নেকি বাৰু সেই চকীখন? নিশ্চয় দেখা নাই। কিয় বাৰু এনে হ'ল? চকীখনটো সলনি হোৱা নাই। তোমালোকৰ পাঠ্যপুথিত পৃষ্ঠা নম্বৰ 13ত এখন মটৰ গাড়ী আৰু এখন ৰেলগাড়ীৰ ছবি ভিন্ন ৰূপত দেখুওৱা হৈছে। সেইকেইখন সন্মুখৰ পৰা চালে, কাষৰ পৰা চালে আৰু ওপৰৰ পৰা চালে কেনে দেখি সুন্দৰকৈ ছবিত তুলি ধৰিছে। ইয়াৰ পৰা আমি কি বুজিলোঁ বাৰু? এবাৰ চিন্তা কৰি চোৱাচোন। ইয়াৰ পৰা আমি এইটোৱেই বুজিলোঁ নহয়নে যে কোনো এটা বস্তু বেলেগ বেলেগ দিশৰ পৰা চালে বেলেগ বেলেগ দেখা যায়। এই যে তোমালোকে এটা বস্তু বেলেগ বেলেগ দিশৰ পৰা চালে বেলেগ বেলেগ দেখুৱাৰ কথাটো অনুভৱ কৰিব পাৰিলা। কিয় বাৰু এইটো তোমালোকক এনেকৈ দেখুৱালে? অকণমান চিন্তা কৰাচোন। আমি যদি চিন্তা কৰোঁ তেন্তে আমি গম পাম যে ইয়াৰ পৰা ভৱিষ্যতে আমাৰ বহুতো উপকাৰ হ'ব। বিশেষকৈ যেতিয়া তোমালোকে এজন চিত্ৰকৰ হ'বা তেতিয়া তোমালোকে চিত্ৰ আঁকোতে এই এনেধৰণৰ নমুনাবিলাক তোমালোকে চিত্ৰৰ জৰিয়তে প্ৰকাশ কৰিব লাগিব যে কোনো এজন ব্যক্তিয়ে বস্তুটো কোন ফালৰ পৰা চাইছে, কোন ফালৰ পৰা লক্ষ্য কৰিছে আৰু কেনেধৰণৰ দেখা পাইছে। গতিকে ইও যে গণিতৰ এক অংশ সেই কথাটো পিছত তোমালোকে অনুভৱ কৰিব পাৰিবা। 14 নম্বৰ পৃষ্ঠাত কেইবাটাও ছবি দিয়া আছে। প্ৰথমতে এটা আমি চাহ খোৱা কাপৰ ছবি দিয়া আছে আৰু কাপ একেটাই, কিন্তু তাত আমি দৃশ্যটো বেলেগকৈ দেখা পাইছোঁ। প্ৰথমতে কাপটো চোৱাচোন, আমি তলিখন আৰু তাৰ কাষটো দেখা পাইছোঁ। গতিকে এনেকৈ দেখোঁতে আমি কোন ফালৰ পৰা এই ছবিটো চোৱা হৈছে বাৰু? অলপ চিন্তা কৰাচোন। কোন ফালৰ পৰা চালে আমি এনেধৰণে দেখা পাম? কাষৰ পৰা চাইছোঁ নে ওপৰৰ পৰা চাইছোঁ নে সন্মুখৰ পৰা চাইছোঁ? আমি যদি অকণমান মনোযোগেৰে চাওঁ তেতিয়াহ'লে আমি অনুভৱ কৰিব পাৰিম যে এই ছবিখন ওপৰৰ পৰা দেখুওৱা হৈছে বা ওপৰৰ পৰা চোৱা হৈছে। গতিকে আমি সেই কাপটোৰ তলিখন আৰু কাষটো দেখা পাইছোঁ। গতিকে এই প্ৰথমৰ কাপটো আমি ওপৰৰ পৰা চোৱা বুলি লিখিব লাগিব। তাৰ পিছৰ ছবিখনলৈ চোৱা। তাৰ পিছৰখনত আমি কাপটোৰ ঠাৰিটো সুন্দৰকৈ দেখা পাইছোঁ আৰু তাৰ এটা ফাল দেখা পাইছোঁ, কিন্তু ভিতৰখন আমি দেখা পোৱা নাই। গতিকে এনেধৰণেৰে দেখিবলৈ হ'লে আমি কোন ফালৰ পৰা চালে দেখা পাম বাৰু? নিশ্চয় আমি কাষৰ পৰা যদি চাওঁ তেতিয়াহ'লে আমি কাপটোক এনেধৰণে দেখা পাম। সেইদৰে ঘৰত নিৰ্মাণ কৰা চিৰিটোৰ দুখন ছবি দিয়া আছে। সেই ছবি দুখন চাই তোমালোকে নিশ্চয় ক'ব পাৰিবা যে প্ৰথমখন কোন ফালৰ পৰা চোৱা হৈছে আৰু দ্বিতীয়খন কোন ফালৰ পৰা চোৱা হৈছে। প্ৰথমখন আমি কাষৰ পৰা দেখা হৈছে বুলি আমি ক'ব পাৰোঁ, যিহেতু আমি চিৰিৰ ষ্টেপবিলাক সম্পূৰ্ণ দেখা নাই, মাত্ৰ ওখ চাপৰ এনেধৰণৰকৈ দেখা পাইছোঁ। গতিকে কাষৰ পৰা চালেহে আমি এনেদৰে চিৰি এখন দেখা পাওঁ। একেদৰে দ্বিতীয়খন ছবিত আমি চিৰিৰ ঢাপকেইটা খুব সুন্দৰকৈ দেখা পাইছোঁ আৰু ওপৰলৈ ক্ৰমান্বয়ে সৰু হৈ যোৱা দেখিছোঁ। গতিকে চিৰি এখন যদি আমি সন্মুখৰ ফালৰ পৰা চাওঁ তেতিয়াহ'লে আমি এনেদৰে দেখা পাম। তোমালোকে এই পৰীক্ষাটো কৰি চাবাচোন। তোমালোকৰ স্কুলত বা ঘৰত এনেধৰণৰ চিৰি তোমালোকে দেখা পাইছে। গতিকে এতিয়া নতুনকৈ এই কথাবিলাক লক্ষ্য কৰিবা। তেতিয়া এই কথাবিলাক সম্পূৰ্ণ শুদ্ধকৈ তোমালোকে ধৰিব পাৰিবা যে কোনো এটা বস্তু সন্মুখৰ পৰা চালে কেনে দেখি বা কাষৰ পৰা চালে কেনে দেখি। এইবাৰ আন এটা ছবি দিয়া আছে।
এটা প্ৰকাণ্ড জন্তু আৰু এই জন্তুটো তোমালোকে নিশ্চয় জানা ইয়াৰ নামটো। ই হ'ল আমাৰ জীৱকুলৰ বা স্থলচৰ প্ৰাণীৰ আটাইতকৈ ডাঙৰ জীৱ। ইয়াক আমি হাতী বুলি সকলোৱে কওঁ। এই হাতীটোৰ প্ৰথম ছবিখন চোৱাচোন, প্ৰায় ত্ৰিভুজটোৰ নিচিনা লাগিছে, অলপ পাখি মেলি থোৱা নিচিনা। তললৈ অকণমান সৰু দেখিছোঁ আৰু ওপৰৰ ফালে অকণমান বহল। গতিকে এই হাতীটোক আমি কোন ফালৰ পৰা চালে এনেধৰণৰ দেখিম বাৰু? অলপ চিন্তা কৰাচোন। অলপ চিন্তা কৰি চালে আমি গম পাম যে এই হাতীটো আমি সন্মুখৰ ফালৰ পৰা চাইছোঁ। গতিকে ইয়াক এনেদৰে আমি দেখা পাইছোঁ। সেই একেটা হাতীকেই আন এটা ছবি তোমালোকৰ কাষতেই দিয়া আছে। গতিকে এই হাতীটো তোমালোকে কোন ফালৰ পৰা চালে এনেধৰণৰ দেখা পাবা বাৰু? এই হাতীটোক যদি আমি কাষৰ ফালৰ পৰা চাওঁ তেতিয়াহ'লে এনেদৰে দেখা পাম। গতিকে তোমালোকে তলত লিখি দিবা যে প্ৰথমৰ হাতীটো আমি সন্মুখৰ পৰা চাইছোঁ আৰু দ্বিতীয় হাতীটো কাষৰ পৰা চাইছোঁ। এইবাৰ এখন আমি ব্লেক বৰ্ডৰ নিচিনা ছবি দেখা পাইছোঁ আৰু তাৰ কাষতে কিন্তু আন এটা ছবি দেখা পাইছোঁ আৰু সেইখন আমি নামটো নিশ্চয় জানো যে সেইখন হ'ল এখন টেবুল। এতিয়া এই ব্লেক বৰ্ডৰ নিচিনা দেখা ছবিখন যদি অকলশৰীয়াকৈ থাকে তেন্তে আমি টেবুল বুলি ক'মনে? নিশ্চয় নকওঁ। কিন্তু সেইখনো টেবুলৰে এক অংশ। তোমালোকে যদি ওপৰৰ পৰা লক্ষ্য কৰা তেতিয়াহ'লে টেবুলখনৰ সেই ওপৰৰ সমতল অংশটোহে দেখা পাবা আৰু সমতল অংশটো যেতিয়া দেখা পাবা তুমি তলৰ যিকেইটা খুৰা থাকে, ঠেং থাকে, সেইকেইটাক কেতিয়াও দেখা নোপোৱা। গতিকে টেবুলখন ওপৰৰ পৰা চালে আমি তেনেধৰণে এখন সমতল ক্ষেত্ৰ দেখিবলৈ পাম। গতিকে ইয়াক আমি ওপৰৰ পৰা চোৱা বুলি লিখিব লাগিব। আৰু বাকী যিখন আমি টেবুল দেখা পাইছোঁ সেইখন আমি কাষৰ পৰা চাইছোঁ। কাষৰ পৰা চোৱাৰ বাবে আমি টেবুলখনৰ হুবহু ৰূপ এটা আমি দেখা পাইছোঁ। গতিকে তোমালোকে এতিয়া এটা কথা নিশ্চয় অনুভৱ কৰিব পাৰিছা যে সকলোবিলাক বস্তুকে আমি যদি বিভিন্ন দিশৰ পৰা চাওঁ তেতিয়াহ'লে তাৰ ৰূপটো আমি বেলেগ বেলেগ দেখা পাওঁ আৰু ইও তোমালোকৰ এই চিত্ৰাংকন কৰাৰ সময়ত কামত আহিব বা এই দিশখিনিৰ কথা লক্ষ্য কৰিব লাগিব। তাৰপিছতে আমি আন এটা কাৰ্য তোমালোকৰ পাঠ্যপুথিখনত দিয়া আছে। সেই কাৰ্যটো আমি খুব সততে আমি কৰিব নোৱাৰিম যদিও তোমালোকে পিছত ঘৰত কৰি চাবা। কিন্তু মই তোমালোকৰ কাৰ্যটোৰ বৰ্ণনাটো আগবঢ়াবলৈ বিচাৰিছোঁ। 14 নম্বৰ পৃষ্ঠাত তলত লিখা আছে চোৱাচোন, কৰি চাওঁ আহা। তাতে 3টামান ছবি দিয়া আছে যে এখন কাগজ প্ৰথমতে ভাঁজ কৰি আমি ল'ব লাগিব আৰু সেই কাগজখন ভাঁজ কৰি পুনৰ আমি তাক মেলি দিম। মেলি দিয়াৰ পিছতেই যিকোনো এবিধ ৰঙৰ টোপাল এই ভাঁজটোৰ মাজত আমি পেলাই দিম। পেলাই দিয়াৰ পিছত পুনৰ আমি কাগজখন সেই ভাঁজে ভাঁজে জপাই দিম। অলপ সময়ৰ পিছত তোমালোকে কাগজখন যেতিয়া মেলি চাবা তেতিয়া এটা বেলেগ ৰূপ দেখিবলৈ পাবা আৰু সেই ৰূপটো চাবাচোন তোমালোকে যে কাগজখনৰ ভাঁজটোৰ দুয়োফালে একেই দেখিবলৈ, হুবহু একে। কাগজখনৰ সোঁফালে যেনেধৰণৰ আকৃতি লয় বাওঁফালেও একেধৰণৰ আকৃতি লয়। এনেধৰণৰ নমুনাৰ এটা ভাগক আনটোৰ সদৃশ বুলি কোৱা হয়। এতিয়া আমি এটা নতুন শব্দ শিকিছোঁ, সদৃশ। সদৃশ মানে হ'ল
একেই। যেতিয়া দুটা বস্তু হুবহু দেখিবলৈ একে, সেই বস্তুটোক আমি সদৃশ বস্তু বুলি কওঁ। এই সদৃশ শব্দটো তোমালোকে মনত ৰাখিবা। আৰু এই সদৃশ শব্দটোৰ নমুনা আৰু ভালকৈ জানিবৰ বাবে তোমালোকে 15 নম্বৰ পৃষ্ঠাটো উলিয়াই লোৱাচোন। সেই 15 নম্বৰ পৃষ্ঠাত কিছুমান ছবি দিয়া আছে। এজনী পখিলা, এখন গছৰ পাত, আৰু ভাৰতৰ এটা বিখ্যাত আচৰিত বস্তু, বা ই ভাৰতৰে নহয়, পৃথিৱীৰ বিখ্যাত আচৰিত বস্তু তাজমহল। আৰু তাৰ তলতেই দিয়া আছে আমাৰ ইংৰাজী বৰ্ণমালাৰ এ বৰ্ণটো, ভি বৰ্ণটো আৰু ডব্লিউ বৰ্ণটো। এইকেইটা তোমালোকে লক্ষ্য কৰিছা। আৰু এইকেইটাক মাজে মাজে ডট ডট চিন এটাৰে ভাগ কৰি দেখুৱাইছে। চোৱাচোন, পখিলাজনীক মাজতে ভাগ কৰি দিলে, গছৰ পাতখিলাকো মাজতে ভাগ কৰিছে, তাজমহলটোকো উলম্বভাৱে ভাগ কৰিছে, এ বৰ্ণটোকো ভাগ কৰিছে, ভি বৰ্ণটোকো কৰিছে আৰু ডব্লিউ বৰ্ণটোকো কৰিছে। আৰু যেতিয়া মাজতে আমি যদি কেঁচিৰে কাটি দিওঁ সেই চিনটোৰ মাজে মাজে, তেতিয়া আমি দুয়োফালে একে ৰূপে দেখিবলৈ পাম। গতিকে এই বস্তুবিলাক হ'ল সদৃশ বস্তুৰ উদাহৰণ। কিন্তু তাৰ তলতেই এন, চি আৰু এফ এই তিনিটা বৰ্ণ দিছে। আৰু এই তিনিটা বৰ্ণকো ওপৰত দিয়া ধৰণেৰে ডট ডট চিনেৰে ভাগ কৰি দেখুৱাইছে। কিন্তু এই বৰ্ণকেইটা যদি আমি চাওঁ দুয়োফালে কেঁচিৰে কাটি মেলি, একে দেখা পামনে? এইটো কৰি চাবাচোন তোমালোকে। কিন্তু আমি এ বৰ্ণটোক যেনেকৈ দুভাগত দুইফালে সম্পূৰ্ণ একে দেখা পাওঁ, এন বৰ্ণটোত আমি নেপাওঁ, বা চি বৰ্ণটোতো আমি নেপাওঁ। এফ বৰ্ণটোতো ঠিক তেনেকৈ আমি নেপাম। গতিকে এই বৰ্ণকেইটা আমি ভাগ কৰিলে সদৃশ ৰূপত নাপাওঁ। গতিকে ই অসদৃশ। আৰু তলৰ ছবিকেইটাত তোমালোকক ভাগ কৰিবলৈ দিছে সদৃশ আৰু অসদৃশ, বা ক'ত ভাগ কৰিলে সদৃশ ৰূপ ল'ব এইখিনি তোমালোকে নিজে কৰিবা। আৰু লগে লগে তোমালোকৰ 16 নম্বৰ পৃষ্ঠাত কেইটামান ছবিৰ এটা ফাল দিয়া আছে। গতিকে আনটো ফাল তোমালোকে সম্পূৰ্ণ কৰিব লাগে। আৰু যদি তোমালোকে আঁকি সম্পূৰ্ণ কৰা, তেতিয়াহ'লে সদৃশ হৈছেনে নাই ভালকৈ লক্ষ্য কৰিবা। ছবিটো আঁকিলেই নহ'ব, আনটো ফালৰ দৰে সম্পূৰ্ণ একে হ'ব লাগিব আৰু সমান জোখৰ হ'ব লাগিব। এই কথাটো লক্ষ্য কৰিবা। তাৰপিছতেই তোমালোকে সদৃশ আৰু অসদৃশ বস্তুৰ পাৰ্থক্যটো ধৰিব পাৰিবা। এই সদৃশ আৰু অসদৃশ বস্তুক আমি আন এটা মাধ্যমেৰেও অলপ পৰীক্ষা কৰি চাব পাৰোঁ। আমি দৈনন্দিন যেতিয়া হাত মুখ ধুওঁ বা গা ধুওঁ, তাৰপিছতে আমি পোনছাতে আইনাখনৰ মুখলৈ যাওঁ, নহয়নে? যে আমাৰ চুলিখিনি আঁচুৰিব লগা হয়, গাটো চাবলৈ যাওঁ, আৰু সেই আইনাখনৰ সন্মুখত আমি নিজৰ শৰীৰটোৰ বা মুখখনৰ হুবহু ৰূপটো আমি দেখা পাওঁ। ঠিক একেদৰে গিলাচ এটা যদি তুমি আইনাখনৰ সন্মুখত ৰাখা, তেতিয়াও তোমালোকে সেই গ্লাছটোৰ হুবহু ৰূপটোৱে দেখিবলৈ পাবা। গতিকে এই পোহৰৰ জৰিয়তে আমি এনেকৈ আইনাত হুবহু ৰূপটো আমি প্ৰতিফলন ঘটাই দেখিবলৈ পাওঁ। কিন্তু যদি আমি ইংৰাজী বৰ্ণমালাৰ ই আখৰটো বা এছ আখৰটো আমি আইনাখনৰ সন্মুখত তুলি ধৰোঁ, তেতিয়াহ'লে আমি হুবহু ৰূপটো দেখা পাওঁনে নাপাওঁ এবাৰ চাবাচোন তোমালোকে। এইবিলাক পৰীক্ষা কৰিলেহে তোমালোকে ধৰিব পাৰিবা। কিন্তু ছবিখনত দিয়া আছে, ইটো আমি প্ৰথমতে যি ধৰণে লিখিছে আমি আইনাখনত তেনেকৈ দেখা নাই, ওলোটাকৈ দেখিছোঁ। ঠিক তেনেকৈ এছটো আমি আইনাখনত ওলোটাকৈ দেখা পোৱা যেন লাগিছে, বা প্ৰথমৰ এছটোৰ লগত দ্বিতীয় এছটো মিলা নাই, প্ৰথমৰ ই বৰ্ণটোৰ লগত দ্বিতীয় ই বৰ্ণটো মিলা নাই। এতিয়া তোমালোকে ইংৰাজী বৰ্ণমালাৰ এক্স,
এল আৰু কে এই তিনিটা দিছে আৰু অন্যান্য বৰ্ণবিলাকো তুমি আইনাৰ সন্মুখত তুলি ধৰি চাবাচোন সেইবিলাক দেখিবলৈ কেনে লাগে। এইবিলাক যেতিয়া তোমালোকে আইনাৰ সন্মুখত তুলিবা বা তুলি ধৰিবা তেতিয়াহ'লে তোমালোকে ভিন্ন ভিন্ন এই বৰ্ণবিলাকৰ ৰূপবিলাক দেখা পাবা আৰু তেতিয়াই তোমালোকে ধৰিব পাৰিবা যে কিছুমান বস্তু আমি আইনাৰ সন্মুখত ধৰিলে সদৃশ লাগে আৰু কিছুমান সদৃশ নেলাগে। আৰু এই সদৃশ আৰু অসদৃশ ধাৰণাটোক আমি গণিতৰ ভাষাত সমমিতি বুলিও কওঁ। গতিকে কিছুমান বস্তু আমাৰ দুয়োফালেই একে দেখা পাওঁ আৰু সেইবিলাক হ'ল সদৃশ বা সমমিতি আৰু কিছুমান একে নেপাওঁ গতিকে সেইবিলাকক আমি অসদৃশ বুলি কওঁ। এতিয়া এই বিষয়টো তোমালোকে কিছু হ'লেও ধাৰণা এটা লাভ কৰিব পাৰিছা। মই আশা কৰিছোঁ তোমালোকে এই কথাখিনি পাঠ্যপুথিৰ লগত অকণমান মিলাই চাই এই ধাৰণাবিলাক আৰু দৃঢ় কৰিবলৈ চেষ্টা কৰিবা। এতিয়া আমি শেষলৈ আহিছোঁ। আমি আজি প্ৰথমৰ পৰা শেষলৈকে কেইবাটাও বিষয় আলোচনা কৰিলোঁ। তোমালোকে বাৰু এই কথাকেইটা মনত আছেনে? প্ৰথমতে আমি আলোচনা কৰিছিলোঁ ঘনক বা আয়তীয় ঘনকৰ তল, কাষ, চুক আদিৰ বিষয়ে। দ্বিতীয়তে গোলাকৃতিৰ বস্তুৰ চুক, তল, কাষ এইবিলাক বিচাৰিছিলোঁ। তৃতীয়তে চুঙাকৃতিৰ বস্তুৰ চুক, কাণ, তল বিচাৰিছিলোঁ। আৰু চতুৰ্থতে আমি শংকুৰ আকৃতিৰ বস্তুত চুক, কাণ আৰু তল বিচাৰিছিলোঁ। আৰু এই আটাইকেইবিধ বস্তুতে আমি চুক, কাণ, কাষ, তলৰ সংখ্যা আমি বেলেগ বেলেগ পাইছিলোঁ। তাৰ পিছতে আমি আলোচনা কৰিছিলোঁ নক্সাৰ বিষয়ে। গতিকে নক্সাটো হ'ল তোমালোকৰ জীৱনত এটা অবিচ্ছেদ্য অংগ। যেতিয়া তোমালোকে বিভিন্ন ঘৰ সাজিবা বা বিভিন্ন চকী, মেজ, টেবুল সাজিবা তেতিয়াহ'লে নক্সা তোমালোকৰ অতি প্ৰয়োজন হ'ব। তাৰ পিছতে আমি আন এটা বিষয়ে আলোচনা কৰিছিলোঁ যে কিছুমান বস্তুক আমি স্থান সলনি কৰি যদি চাওঁ তেতিয়াহ'লে সেই বস্তুবিলাকৰ ৰূপবিলাক আমি বেলেগ বেলেগ দেখা পাওঁ। গতিকে চিত্ৰকৰসকলে এই গুণৰ দ্বাৰাই বিভিন্ন ধৰণৰ চিত্ৰ আঁকি আমাৰ মন বা এটা চিত্ৰৰ জৰিয়তে বিভিন্ন ৰূপ প্ৰকাশ কৰিব পাৰে। আৰু শেষত আমি আলোচনা কৰিছিলোঁ যে সদৃশ বস্তু আৰু অসদৃশ বস্তুৰ ধাৰণা। গতিকে আমি সদৃশ বস্তুক কেনেকৈ দুয়োটা বস্তু একে হ'লে আমি সদৃশ বুলি ক'ব পাৰোঁ আৰু যেতিয়া দুয়োটা বস্তু বা দুয়োটা ফাল একে নহয় তাক অসদৃশ বুলি কওঁ, সেইখিনি ছবি আৰু আইনাৰ সহায়ত আমি শিকিছিলোঁ। আৰু এইটোৱে আছিল আজি পাঠটোৰ মূল বিষয়বস্তু। ইমানকে কৈ মোৰ আজিৰ পাঠদান সামৰণি মাৰিছোঁ। ধন্যবাদ। আমাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে শুনি আছা তোমালোকৰ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। আৰু আজিৰ ৰেডিঅ' পঢ়াশালী অনুষ্ঠানৰ জৰিয়তে চতুৰ্থ শ্ৰেণী অৰ্থাৎ তোমালোকৰ বাবে গণিতৰ বিষয়ৰ পাঠ লৈ আহিলে। পাঠটিৰ নাম আছিল আকৃতি আৰু নক্সা। আৰু এই পাঠটি তোমালোকৰ বাবে লৈ আহিলে ডিব্ৰুগড় বৰবৰুৱা শিক্ষা খণ্ডৰ ২ নং জকাই কোঁৱৰ গাঁও প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰু ভদ্ৰসেন সোণোৱাল ছাৰে। আৰু আমি ছাৰক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া তোমালোক সাজু হৈ আছা আজিৰ আমাৰ ছাৰে যি পাঠ পঢ়ালে সেই পাঠৰ ওপৰত ভিত্তি কৰি তোমালোকৰ বাবে কুইজৰ প্ৰশ্ন আগবঢ়াব। তোমালোকে সেই কুইজৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব হোৱাটছএপ কৰি। এইখিনিতে আমাৰ সমূহ শ্ৰোতাক বিশেষভাৱে জনাই দিওঁ, অইল ইণ্ডিয়া লিমিটেডৰ সমৰ্থনত সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় আৰু এবিটাৰ সহযোগিতাত কথা ব্ৰহ্মপুত্ৰ প্ৰস্তুতি আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত এয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী।
আজি ৰেডিঅ' পঢ়াশালী অনুষ্ঠানৰ জৰিয়তে তোমালোকৰ বাবে পাঠ আগবঢ়ালে ডিব্ৰুগড় বৰবৰুৱা শিক্ষা খণ্ডৰ ২ নং জকাই কোঁৱৰ গাঁৱৰ প্ৰাথমিক বিদ্যালয় ২ নং জকাই কোঁৱৰ গাঁও প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰু ভদ্ৰসেন সোণোৱাল ছাৰে। আৰু ছাৰে এতিয়া তোমালোকৰ বাবে সেই পাঠটিৰ ওপৰত সজাই অনা কুইজৰ প্ৰশ্ন আগবঢ়াব। তোমালোকে প্ৰশ্ন মন দি শুনিবা আৰু সেই প্ৰশ্নৰ উত্তৰ দিবা হোৱাটছএপ কৰি। কিদৰে উত্তৰ আমালৈ প্ৰেৰণ কৰিবা জনাম, কিন্তু তাৰ আগতে আমি ছাৰৰ পৰা কুইজৰ প্ৰশ্নকেইটা জানি লওঁ আহা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে আজি আমি আকৃতি আৰু নক্সাৰ এই পাঠটো সম্পূৰ্ণ শিকিলোঁ আৰু সেই পাঠটোৰ ওপৰত মই 3টা প্ৰশ্ন যুগুত কৰি তোমালোকলৈ আগবঢ়াইছোঁ। তোমালোকে এই প্ৰশ্ন 3টাৰ উত্তৰ শুদ্ধভাৱে দিব পাৰিবা বুলি মই আশা কৰিছোঁ। প্ৰথম প্ৰশ্নটো হ'ল এটা ঘনক বা আয়তীয় ঘনকৰ চুক কেইটা? মই উত্তৰকেইটা তলত দি দিছোঁ, তাৰে যিকোনো এটাহে শুদ্ধ হ'ব। গতিকে সেই শুদ্ধ উত্তৰটো তোমালোকে বাছি উলিয়াই আমালৈ প্ৰেৰণ কৰিবা। প্ৰশ্নটো মই পুনৰবাৰ কৈ দিছোঁ, এটা ঘনক বা আয়তীয় ঘনকৰ চুক কেইটা? প্ৰথমটো হ'ল 5টা, দ্বিতীয় অপশ্যনটো হ'ল 12টা আৰু তৃতীয়টো হ'ল 8টা। তাৰ ভিতৰত যিকোনো এটাহে শুদ্ধ। গতিকে সেই শুদ্ধ উত্তৰটো তোমালোকে নিৰ্বাচন কৰি আমালৈ হোৱাটছআপ যোগেদি পঠিয়াই দিবা। ইয়াৰ পিছতেই দ্বিতীয় প্ৰশ্নটো মই তোমালোকলৈ আগবঢ়াইছোঁ। এই দ্বিতীয় প্ৰশ্নটো হ'ল এটা গিলাচ কি আকৃতিত পৰিব? এটা পানী খোৱা আমি যি গিলাচ ব্যৱহাৰ কৰোঁ, সেই গিলাচটো কি আকৃতিত পৰিব? শংকু আকৃতি, গোলাকৃতি নে চুঙা আকৃতি? 3টা অপশ্যন দিছোঁ। প্ৰথমটো হ'ল শংকু, দ্বিতীয়টো হ'ল গোলাকৃতি আৰু তৃতীয়টো হ'ল চুঙাকৃতি। গতিকে সেই 3টাৰ ভিতৰত এটা শুদ্ধ উত্তৰ আছে, সেইটো তোমালোকে নিৰ্বাচন কৰিবা। আৰু তৃতীয় প্ৰশ্নটো হ'ল শংকু আকৃতিৰ চুক কেইটা? তাৰো 3টা উত্তৰ মই তোমালোকলৈ দি দিছোঁ, তাৰ ভিতৰত যিকোনো এটাহে শুদ্ধ হ'ব। প্ৰথমটো হ'ল 2টা, দ্বিতীয়টো হ'ল 1টা আৰু তৃতীয়টো হ'ল 6টা। শংকুৰ চুক কেইটা? মানে শংকু আকৃতিৰ বস্তু এটাৰ চুক কেইটা? এই প্ৰশ্নটো তোমালোকে আগবঢ়ালোঁ। গতিকে আশা ৰাখিছোঁ তোমালোকে আজি পাঠটো বুজি পালা আৰু তাৰ জৰিয়তে এই প্ৰশ্নকেইটাৰ উত্তৰ শুদ্ধকৈ দিব পাৰিবা। ধন্যবাদ। আমাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই কুইজৰ প্ৰশ্নৰ উত্তৰ কেনেকৈ দিবা? উত্তৰ দিবৰ বাবে একেবাৰে সহজ। প্ৰথমে এখন কাগজত ওপৰত লিখিবা আজিৰ তাৰিখটো। হয়, ওপৰত লিখিবা আজিৰ তাৰিখটো কিন্তু লিখিবলৈ নাপাহৰিবা। তাৰপাছতে তোমাৰ নাম লিখিবা, বিদ্যালয়খনৰ নাম লিখিবা, তাৰপিছত তুমি কোনখন জিলাৰ সেয়া লিখিবা। তাৰপিছত 1 নম্বৰ লিখি 1 নম্বৰ প্ৰশ্ন উত্তৰ, 2 নম্বৰ লিখি 2 নম্বৰ প্ৰশ্ন উত্তৰ, 3 নম্বৰ লিখি 3 নম্বৰ প্ৰশ্ন উত্তৰ লিখিবা। আৰু লিখি সেই কাগজখন সুন্দৰকৈ ফটো মাৰিবা, ফটো মাৰি হোৱাটছআপ যোগে আমালৈ প্ৰেৰণ কৰি দিবা। আৰু এটা কথা মনত ৰাখিবা, তুমি যেতিয়া লিখিবা তেতিয়া কিন্তু কাঠ পেঞ্চিলে নহয়, কলমেৰে লিখিবা, তেতিয়াহে আমি আখৰবিলাক স্পষ্টকৈ ধৰিব পাৰোঁ। আৰু সেই ফটোখন আমালৈ প্ৰেৰণ কৰি দিবা এই নম্বৰত 9954489439। পুনৰবাৰ কৈ দিছোঁ 9954489439। আৰু এইখিনিতে আমাৰ সমূহ শ্ৰোতাক বিশেষভাৱে জনাই দিব লাগিব, অইল ইণ্ডিয়া লিমিটেডৰ সমৰ্থনত সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় আৰু এবিটাৰ সহযোগিতাত কথা ব্ৰহ্মপুত্ৰৰ প্ৰস্তুতি আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত এয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ লাইভ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। আৰু আজিৰ ৰেডিঅ' পঢ়াশালী অনুষ্ঠানৰ জৰিয়তে আমাৰ ষ্টুডিঅ'ত আছে ডিব্ৰুগড় বৰবৰুৱা শিক্ষা খণ্ডৰ 2 নং জকাই কোঁৱৰ গাঁও প্ৰাথমিক বিদ্যালয়। হয়, 2 নং জকাই কোঁৱৰ গাঁও প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰু ভদ্ৰসেন সোণোৱাল ছাৰ। ছাৰ, আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। আপুনি আমাৰ ষ্টুডিঅ'লৈ আহিলে আৰু ছাত্ৰ ছাত্ৰীসকলৰ বাবে পাঠ আগবঢ়ালে, তাৰ বাবে ধন্যবাদ। আকৌ আপোনাক লগ পাম, আমাৰ ছাত্ৰ ছাত্ৰীসকলে লগ পাব, তাৰে কামনা কৰিলোঁ আৰু আপোনাৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ ছাৰ। ধন্যবাদ ছাৰ। আমাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে শুনি আছা তোমালোকৰ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। আৰু আজিৰ ৰেডিঅ' পঢ়াশালী অনুষ্ঠানৰ জৰিয়তে 4ৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে গণিত বিষয়ৰ পাঠ
আকৃতি আৰু নক্সা তোমালোকৰ বাবে লৈ আহিলে ডিব্ৰুগড় বৰবৰুৱা শিক্ষা খণ্ডৰ ২ নং জকাই কোঁৱৰ গাঁও প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰু ভদ্ৰসেন সোণোৱাল ছাৰক আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু এইখিনিতে জনাই দিব লাগিব সমশ্ৰোতাক অইল ইণ্ডিয়া লিমিটেডৰ সমৰ্থনত সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় আৰু এবিটাৰ সহযোগিতাত কথা ব্ৰহ্মপুত্ৰ প্ৰস্তুতি আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত এয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ লাইভ অনুষ্ঠান ৰেডিঅ' প্ৰশাশালী। Growing energy company. With a network of 1,157 kilometers of crude oil and natural gas pipeline rushing through 78 rivers. Opening new energy frontiers by tapping unconventional energy sources like wind and solar. With a belief and commitment to serve the nation, making us one powerful entity. With over 8,000 passionate employees, working hard in difficult terrain, pushing boundaries, transforming India's energy landscape. We stand ready with innovative prowess to write another history, fueling the nation and contributing to India's energy security. We are Oil India Limited. Building social assets is the cornerstone in all-round development of the region. That is why Oil India Limited invests heavily in developing rural infrastructure, already building over 2,500 kilometers of rural roads to improve basic communication. That apart, Oil has constructed many auditoriums, libraries, computer centers, upgraded rural hospitals, rural schools and higher education institutes, striving to be the catalyst in creating a better world. Oil India Limited, a people's company. এয়া ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM অইল ইণ্ডিয়া লিমিটেডৰ সমৰ্থনত সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় আৰু এবিটাৰ সহযোগিতাত কথা ব্ৰহ্মপুত্ৰৰ প্ৰস্তুতি আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত এয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ অনুষ্ঠান ৰেডিঅ' প্ৰশাশালী। আজিৰ ৰেডিঅ' প্ৰশাশালী অনুষ্ঠানৰ জৰিয়তে চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে গণিত বিষয়ৰ পাঠ লৈ আহিছিল ডিব্ৰুগড় বৰবৰুৱা শিক্ষা খণ্ডৰ ২ নং জকাই কোঁৱৰ গাঁও প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰু ভদ্ৰসেন সোণোৱাল ছাৰক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমাৰ শিক্ষা বন্ধু শিক্ষা বান্ধৱীসকলক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু সামৰিছোঁ আজিৰ ৰেডিঅ' প্ৰশাশালী অনুষ্ঠান। নমস্কাৰ। এয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে পাঠভিত্তিক অনুষ্ঠান ৰেডিঅ' পঢ়াশালী।